সুৰক্ষাৰ বাবে এইবাৰ হৰমুজ প্ৰণালী বন্ধ কৰি দিলে ইৰানে ক'লে যে মুছলমানসকল সুৰক্ষিত হৈ থাকিব লাগিব মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হৰমুজ প্ৰণালী বন্ধ কৰি দিম বুলি ইৰানে আগতে মন্তব্য কৰিছিল আৰু এইবাৰ দেখিবলৈ পোৱা গ'ল ইজৰাইলৰ দ্বাৰা এখন মুছলমান ৰাষ্ট্ৰ লেবাননৰ ওপৰত পুনৰ আক্ৰমণ ঘটিল আৰু আক্ৰমণৰ সময়ত 16 পৰা 20 জন মানুহৰ মৃত্যু হৈছে আৰু লগে লগে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হৈছে হৰমুজ প্ৰণালী খোল খোৱাইছিল আমেৰিকা আৰু ইৰানে এক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল পাকিস্তানে মধ্যস্থতা বহন কৰিছিল কাটাৰে মধ্যস্থতা বহন কৰিছিল আৰু সুইজাৰলেণ্ডত এই স্বাক্ষৰ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছিল হৰমুজ প্ৰণালী কিন্তু লগে লগে হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হ'ল এইবাৰ হৰমুজ প্ৰণালী ইৰানে বন্ধ কৰিলে কোৱা হ'ল যে মুছলমান যদি অসুৰক্ষিত হৈ থাকে যদি ইজৰাইলৰ দৰে ইহুদি ৰাষ্ট্ৰই মুছলমানৰ ওপৰত নিৰৱচ্ছিন্নভাৱে আক্ৰমণ কৰি থাকে মুছলমানক যদি মৃত্যুৰ কোলাত খুৱাই দি থাকে তেতিয়াহ'লে আমি কিন্তু হৰমুজ প্ৰণালী খুলি নিদিওঁ হৰমুজ প্ৰণালী পুনৰ ইৰানে বন্ধ কৰিছে আৰু ইৰানে কৈছে যে মুছলমানক সুৰক্ষিত হৈ থাকিব দিব লাগিব লেবাননৰ মুছলমানসকল সুৰক্ষিত হৈ থাকিব লাগিব তেতিয়াহে আমি হৰমুজ প্ৰণালী খুলি দিম গাজাত ভয়ংকৰ কাণ্ড সংঘটিত হৈ গ'ল গাজাৰ বহু লাখ লাখ মুছলমানক মৃত্যুৰ কোলাত খুৱাই দিয়া হ'ল এইবাৰ হিজবুল্লাহ নিধনৰ নামত লেবাননত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ গতিকে ইজৰাইলে যুদ্ধৰ নীতি ভংগ কৰিছে গতিকে ইজৰাইলৰ লগত কোনো ধৰণৰ শান্তি চুক্তি নহয় গতিকে পুনৰ হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া হ'ল লগে লগে বিশ্বজুৰি হাহাকাৰ লাগিছে কাৰণ ইন্ধনৰ এই হৰমুজ প্ৰণালী ইন্ধনৰ ক্ষেত্ৰত এক ধমনী বুলি ক'লেও ভুল কোৱা নহয় বিশ্বৰ 20%তকৈও অধিক খাৰুৱা তেল ইন্ধন এইফালেৰে পাৰ হৈ আহে বিশ্বৰ বিভিন্ন প্ৰান্তত সাৰ পৰ্যন্ত এইফালেৰে পাৰ হৈ আহে গতিকে এই হৰমুজ প্ৰণালী পুনৰ বন্ধ হৈ পৰিলে এছিয়াৰ বহু দেশত যে আকৌ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হ'ব সেই কথা স্পষ্ট হৈ পৰিছে